অংগৰাগ লাৰ্ণিং হাব কোৱালিটি এডুকেশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণী ইতিহাস খণ্ডৰ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ পাঠটোৰ অনুশীলনী দীঘল প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ লৈছোঁ। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই ল'ব, যাতে পৰৱৰ্তী ভিডিঅ'সমূহৰ নটিফিকেশ্যনবোৰ আপোনালোকে সময়মতে পাই থাকে। আমি ইয়াৰ আগৰ ভিডিঅ'টোত অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহৰ অনুশীলনীৰ অতি চমু উত্তৰৰ প্ৰশ্নসমূহ আলোচনা কৰিছিলোঁ আৰু এতিয়া দীঘল প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ লৈছোঁ। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি এক্সট্ৰা কিছুমান MCQ আৰু শ্বৰ্ট কুৱেশ্যন আলোচনা কৰিম। সেয়েহে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহোঁ পাঠটোৰ আজি দীঘল প্ৰশ্নৰ প্ৰথম প্ৰশ্নটো হৈছে 1857 চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে চমুকৈ আলোচনা কৰা। উত্তৰটো হ'ব 1857 চনৰ বিদ্ৰোহৰ কাৰণ কেইবাটাও আছিল। তাৰ ভিতৰত প্ৰধান কাৰণসমূহ আছিল: প্ৰথমটো হৈছে ৰাজনৈতিক কাৰণ। ইংৰাজৰ চৰ্তবিলোপ নীতি আৰু বিভিন্ন দেশীয় ৰাজ্যসমূহ দখল কৰাৰ ফলত ভাৰতীয় শাসকসকলৰ মাজত অসন্তুষ্টিৰ ভাৱ সৃষ্টি হৈছিল। এইটো আছিল ৰাজনৈতিক কাৰণ। দ্বিতীয় কাৰণটো হ'ল আৰ্থিক কাৰণ। আৰ্থিক কাৰণ ইংৰাজৰ শোষণমূলক ভূমি ৰাজনীতি আৰু কুটিৰ শিল্পৰ ধ্বংসসাধন আৰু কৃষকৰ ওপৰত কৰৰ বোজা বৃদ্ধিৰ ফলত জনসাধাৰণৰ মাজত ক্ষোভ বাঢ়িছিল। এইটো হৈছে আৰ্থিক কাৰণ। সামাজিক আৰু ধাৰ্মিক কাৰণ। ইংৰাজৰ সামাজিক আৰু ধাৰ্মিক সংস্কাৰমূলক কাৰ্যসমূহ ভাৰতীয়সকলে নিজৰ সংস্কৃতি আৰু ধৰ্মৰ প্ৰতি ভাবুকি বুলি গণ্য কৰিছিল, যেনে সতীদাহ প্ৰথা প্ৰচলন, নিবাৰণ আৰু বিধৱা বিবাহ প্ৰচলন ইত্যাদি কাৰণৰ ফলত চিপাহী বিদ্ৰোহ সংঘটিত হোৱাৰ বুলি কোৱা হয়। এই কাৰণসমূহ হৈছে সামাজিক আৰু ধৰ্মীয় কাৰণ। নেক্সট আহিলে সামৰিক কাৰণ। ভাৰতীয় চিপাহীসকলৰ প্ৰতি বৈষম্যমূলক আচৰণ, যেনে কম বেতন, পদোন্নতিৰ অভাৱ আৰু নতুন এনফিল্ড ৰাইফলত ব্যৱহৃত চৰ্বিযুক্ত কাৰ্টিজক লৈ সৃষ্টি হোৱা ধাৰ্মিক বিতৰ্কই বিদ্ৰোহৰ তাৎক্ষণিক কাৰণ হিচাপে দেখা দিছিল। এইকেইটা আছিল 1857-58 চনৰ চিপাহী বিদ্ৰোহ সংঘটিত হোৱাৰ প্ৰধান কাৰণ। এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। SSLC পৰীক্ষাত দীঘল প্ৰশ্নৰ ভিতৰত এইটো এটা সম্ভাৱ্য প্ৰশ্ন। গতিকে আপোনালোকে কাৰণকেইটা ভালকৈ মনত ৰাখি থ'ব: ৰাজনৈতিক কাৰণ, অৰ্থনৈতিক কাৰণ, সামাজিক আৰু ধৰ্মীয় কাৰণ আৰু সামৰিক কাৰণ। আমি এই ভিডিঅ'টোত প্ৰতিটো কাৰণৰ অলপ অলপ বৰ্ণনা ইয়াত আপোনালোকক দেখুৱাইছোঁ। গতিকে আপোনালোকে এইখিনি নোট কৰি যাব। এতিয়া আহোঁ পৰৱৰ্তী প্ৰশ্ন। 1857-58 চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। উত্তৰটো হ'ব অসমত 1857-58 চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ। তেওঁ অসমত ইংৰাজ শাসনৰ বিৰুদ্ধে এক বিদ্ৰোহৰ নেতৃত্ব দিছিল। তেওঁ ইংৰাজসকলক অসমৰ পৰা খেদি পঠাবলৈ আৰু আহোম ৰাজত্ব পুনৰুদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল। মণিৰাম দেৱানে কলিকতাত থাকি ইংৰাজৰ শাসনৰ বিৰুদ্ধে বা ষড়যন্ত্ৰৰ বিৰুদ্ধে ভাৰতীয়সকলৰ ওপৰত যিবোৰ ষড়যন্ত্ৰ কৰিছিল ইংৰাজসকলে, তাৰ বিৰুদ্ধে মণিৰামে কলিকতাত থাকি ইংৰাজৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ ৰচনা কৰিছিল আৰু আহোম ৰাজকোঁৱৰ কন্দপেশ্বৰ সিংহক সিংহাসনত বহুৱাবলৈ চেষ্টা কৰিছিল। তেওঁ অসমৰ বিভিন্ন অঞ্চলৰ জনসাধাৰণক সংগঠিত কৰিছিল আৰু বিদ্ৰোহৰ বাবে সমৰ্থন গোটাইছিল। অৱশেষত তেওঁ ষড়যন্ত্ৰটো ধৰা পৰে আৰু তেওঁক গ্ৰেপ্তাৰ কৰি 1858 চনত ফাঁচি দিয়া হয়। নেক্সট প্ৰশ্ন আহিলে, কি কাৰণত অসমত 1857-58 চনৰ বিদ্ৰোহ ব্যৰ্থ হৈছিল আলোচনা কৰা। এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। এইটো 2026 চনৰ সম্ভাৱ্য প্ৰশ্ন। গতিকে আপোনালোকে প্ৰশ্নটো মনোযোগেৰে চাব। কি কাৰণত 1857 চনৰ বিদ্ৰোহ ব্যৰ্থ হৈছিল আলোচনা কৰা। উত্তৰটো হৈছে অসমত 1857-58 চনৰ বিদ্ৰোহ ব্যৰ্থ হোৱাৰ কেইবাটাও কাৰণ আছিল। কাৰণসমূহ হৈছে সংগঠনৰ অভাৱ, নেতৃত্বৰ দুৰ্বলতা, ইংৰাজৰ শক্তিশালী সামৰিক বাহিনী
জনসাধাৰণৰ কৰ্মসমৰ্থন আৰু যোগাযোগৰ অভাৱ। এতিয়া প্ৰতিটো কাৰণৰ বিষয়ে অলপ বৰ্ণনা কৰি দিয়া হ'ল। প্ৰথমটো হৈছে সংগঠনৰ অভাৱ। বিদ্ৰোহীসকলৰ মাজত সুসংগঠন আৰু সমন্বয়ৰ অভাৱ আছিল। দ্বিতীয়তে নেতৃত্বৰ দুৰ্বলতা। মনিৰাম দেৱানৰ ফাঁচীৰ পিছত শক্তিশালী নেতৃত্বৰ অভাৱ হৈছিল। তৃতীয়ত আছিল ইংৰাজৰ শক্তিশালী সামৰিক শক্তি। ইংৰাজসকলৰ ওচৰত উন্নত অস্ত্ৰ শস্ত্ৰ আৰু সুপ্ৰশিক্ষিত সৈন্য আছিল। চতুৰ্থ কাৰণটো হৈছে জনসাধাৰণৰ কম সমৰ্থক। যদিও কিছু সংখ্যক লোকে বিদ্ৰোহত অংশগ্ৰহণ কৰিছিল, সকলো শ্ৰেণীৰ জনসাধাৰণৰ পৰা ব্যাপক সমৰ্থন পোৱা নাছিল। যোগাযোগৰ অভাৱ। বিদ্ৰোহীসকলৰ মাজত উপযুক্ত যোগাযোগ ব্যৱস্থা নাছিল, যাৰ ফলত তেওঁলোকে নিজৰ কাৰ্যকলাপবোৰ সুচাৰুৰূপে পালন কৰিব পৰা নাছিল। এতিয়া আহিলোঁ পৰৱৰ্তী প্ৰশ্ন, 1857-58 চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। উত্তৰটো হৈছে অসমত 1857 চনৰ বিদ্ৰোহ ব্যৰ্থ হ'লেও ইয়াৰ গুৰুত্ব অপৰিসীম। প্ৰথমটো হৈছে জাতীয়তাবাদৰ উন্মেষ। এই বিদ্ৰোহে অসমত ইংৰাজ বিৰোধী জাতীয়তাবাদৰ বীজ সিঁচি দিছিল আৰু ভৱিষ্যতৰ স্বাধীনতা আন্দোলনৰ বাবে পথ প্ৰশস্ত কৰিছিল। নেক্সট, দেশপ্ৰেমৰ উদাহৰণ। মনিৰাম দেৱানৰ আত্মত্যাগে অসমৰ জনসাধাৰণৰ মাজত দেশপ্ৰেম আৰু আত্মত্যাগৰ বাবে অনুপ্ৰাণিত কৰিছিল। ৰাজনৈতিক সচেতনতা বৃদ্ধি। এই বিদ্ৰোহে অসমৰ জনসাধাৰণৰ মাজত ৰাজনৈতিক সচেতনতা বৃদ্ধি কৰিছিল আৰু ইংৰাজৰ প্ৰতি থকা অসন্তোষক একত্ৰিত কৰি ৰাখিছিল বা একত্ৰিত কৰিছিল। তাৰপিছত হৈছে ভৱিষ্যত আন্দোলনৰ আধাৰ। যদিও এই বিদ্ৰোহ সফল নহ'ল, ই অসমত ভৱিষ্যত স্বাধীনতা সংগ্ৰামৰ বাবে এক গুৰুত্বপূৰ্ণ আধাৰ স্থাপন কৰিছিল। এইকেইটা হৈছে 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব। এই গুৰুত্বটো মাজে মাজে কেতিয়াবা পৰীক্ষাত আহে, গতিকে এইবাৰো আহিব পাৰে। আপোনালোকে প্ৰশ্নটো অকণমান ভালদৰে মনোযোগ দি ইয়াৰ পৰা টুকি ৰাখিব। নেক্সট আহিলে ফুলগুৰি ধাৱাৰ ওপৰত এটি টোকা লিখা। এইটো প্ৰায় আহি থাকে, কমন কুৱেশ্যন এইটো। ফুলগুৰি ধাৱা আছিল 1861 চনৰ অসমৰ নগাঁও জিলাৰ ফুলগুৰি অঞ্চলত সংঘটিত হোৱা এক কৃষক বিদ্ৰোহ। ব্ৰিটিছ চৰকাৰে নতুনকৈ প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা আৰু আফু খেতিৰ ওপৰত লগোৱা নিষেধাজ্ঞা আছিল এই বিদ্ৰোহৰ মূল কাৰণ। কৃষকে এই নতুন নীতিসমূহৰ বিৰোধিতা কৰিছিল আৰু চৰকাৰৰ ওচৰত আবেদন জনাইছিল। কিন্তু চৰকাৰে তেওঁলোকৰ দাবী মানি নোলোৱাত কৃষকে ফুলগুৰিত এখন বিশাল জনসভা পাতিছিল। এই সভাত ব্ৰিটিছ বিষয়াৰ সৈতে সংঘৰ্ষ হৈছিল আৰু কেইবাজনো লোক নিহত হৈছিল। এই ধাৱা অসমৰ কৃষক বিদ্ৰোহৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা আছিল। এই ফুলগুৰি ধাৱাৰ যিটো টোকা, এইটো কেতিয়াবা পৰীক্ষাত আহে চমু টোকা, যে নগাঁও জিলাত অঞ্চলৰ ফুলগুৰি নামৰ ঠাইত 1861 চনত কৃষকে যেতিয়া আফু খেতি বন্ধ কৰি দিছিল, নগাঁও জিলাৰ সেই অঞ্চলটোৰ লোকসকলে এখন বিশাল জনসভা পাতিছিল আৰু এই জনসভাখন যেতিয়া চলি আছিল, সেই সভাতে কি কৰিছিল, যিজন ব্ৰিটিছ বিষয়া ছিংগাৰ আছিল, সেই ছিংগাৰে জনসাধাৰণৰ ওপৰত লাঠিচাৰ্জ কৰিবলৈ এটা নিৰ্দেশ দিছিল আৰু তেতিয়া উত্তেজিত কৃষকে ছিংগাৰক লাঠিৰে কোবাই হত্যা কৰিছিল আৰু সংঘৰ্ষত বহুতো লোক হতাহত হৈছিল। আৰু এই বিপ্লৱীসকলে ছিংগাৰৰ মৃতদেহটো কলং নৈত পেলাই দিছিল। গতিকে এই কথাসমূহ ইয়াত আপোনালোকে লিখি দিব নিজাববীয়াকৈ। পাঠত ধুনীয়াকৈ দিয়া আছে, ইয়াত চমুকৈ মই উত্তৰটো দিছোঁ। এনেকৈ লিখিলেও হ'ব, আপোনালোকে এই কথাখিনি সোমোৱাই দিলে প্ৰশ্নটো আৰু অলপ শুৱলা হ'ব। গতিকে প্ৰশ্নটো ধুনীয়াকৈ ইয়াৰ পৰা টুকি লৈ পাছত এই কথাখিনি আপোনালোকে সোমোৱাই দিব। এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। নেক্সট প্ৰশ্ন আহিলে 1894 চনত উত্তৰ কামৰূপত সংঘটিত হোৱা কৃষক বিদ্ৰোহ সম্পৰ্কে আলোচনা কৰা। 1894 চনত উত্তৰ কামৰূপত বিশেষকৈ বৰমা, সৰ্থেবাৰী, বজালী আদি অঞ্চলত কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। এই বিদ্ৰোহৰ মূল কাৰণ আছিল ব্ৰিটিছ চৰকাৰে মাটিৰ খাজানা বৃদ্ধি কৰা আৰু নতুনকৈ জৰিমনা আৰোপ কৰা। কৃষকে অত্যাধিক খাজানাৰ বিৰোধিতা কৰিছিল আৰু ৰাইজমেল পাতি চৰকাৰক খাজানা কমাবলৈ দাবী জনাইছিল। কিন্তু চৰকাৰে কৃষকৰ দাবী উপেক্ষা কৰাত বিদ্ৰোহে হিংসাত্মক ৰূপ লৈছিল। এই বিদ্ৰোহত কেইবাজনো কৃষক নিহত হৈছিল আৰু বহুতো লোক গ্ৰেপ্তাৰ হৈছিল। এইটো আছিলে উত্তৰ কাছাৰত সংঘটিত হোৱা কৃষক বিদ্ৰোহ। তাৰপিছত আহিলে 1894 চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খাতিয়ান দাঙি ধৰা। এই পথৰুঘাটৰ এই প্ৰশ্নটো ইম্পৰ্টেণ্ট, এইবাৰ আহিব পাৰে। আপোনালোকে প্ৰশ্নটো ভালদৰে চাব ইয়াত, যে 1894 চনৰ 28 জুনত দৰং জিলাৰ পথৰুঘাটত ব্ৰিটিছৰ খাজানা বৃদ্ধিৰ বিৰুদ্ধে এক ভয়ংকৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। এই বিদ্ৰোহক পথৰুঘাটৰ ৰণ বুলি জনা যায়।
কৃষকে খাজানা বৃদ্ধিৰ বিৰোধিতা কৰি এক বিশাল ৰাইজমেল পাতিছিল। এই মেলত ব্ৰিটিছ বিষয়া আৰু আৰক্ষীয়ে কৃষকৰ ওপৰত গুলীচালনা কৰিছিল। এই গুলীচালনাত বহু কৃষক শ্বহীদ হৈছিল। পথৰুঘাটৰ ৰণ আছিল অসমৰ কৃষক বিদ্ৰোহৰ এক অন্যতম স্মৰণীয় আৰু ত্যাগৰ নিদৰ্শন। এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। মই উত্তৰটো আকৌ দেখুৱাই দিছোঁ ভালদৰে, আপোনালোকে প্ৰশ্নটো টুকি ৰাখিব। নেক্সট প্ৰশ্ন, 1850 চনৰ ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ ওপৰত এটি টোকা লিখা। 1850 চনত জয়ন্তীয়াসকলে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। এই বিদ্ৰোহৰ মূল কাৰণ আছিল ব্ৰিটিছ চৰকাৰে জয়ন্তীয়া পাহাৰত নতুনকৈ কৰ আৰোপ কৰা আৰু তেওঁলোকৰ সামাজিক ৰীতি-নীতি, ধৰ্মীয় বিশ্বাসত হস্তক্ষেপ কৰা। জয়ন্তীয়াসকলে ব্ৰিটিছৰ শাসন মানি ল'ব বিচৰা নাছিল। তেওঁলোকে স্বতন্ত্ৰতা বজাই ৰাখিব বিচাৰিছিল। এই বিদ্ৰোহে কিছু সময়ৰ বাবে ব্ৰিটিছ চৰকাৰক চিন্তাত পেলাইছিল যদিও শেষত ব্ৰিটিছ চৰকাৰে এই বিদ্ৰোহ দমন কৰিবলৈ সক্ষম হৈছিল। নেক্সট প্ৰশ্ন আহিলে, 1891 চনত মণিপুৰত টিকেন্দ্ৰজিতৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ বিষয়ে লিখা। উত্তৰটো ইয়াত ভালদৰে মই লিখি দিয়া আছে, আপোনালোকে চাই ল'ব। 1891 চনত মণিপুৰত ব্ৰিটিছৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ বিদ্ৰোহ হৈছিল, যাৰ নেতৃত্ব দিছিল মণিপুৰৰ ৰাজকুমাৰ টিকেন্দ্ৰজিতে। ব্ৰিটিছে মণিপুৰৰ আভ্যন্তৰীণ ৰাজনীতি আৰু শাসন ব্যৱস্থাত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰাৰ ফলস্বৰূপে এই বিদ্ৰোহ সৃষ্টি হৈছিল। ব্ৰিটিছে টিকেন্দ্ৰজিতক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰোঁতে সংঘৰ্ষৰ সৃষ্টি হৈছিল। এই সংঘৰ্ষত কেইবাজনো ব্ৰিটিছ বিষয়া নিহত হৈছিল যদিও শেষত ব্ৰিটিছে এই বিদ্ৰোহ দমন কৰিবলৈ সক্ষম হৈছিল। টিকেন্দ্ৰজিতক ফাঁচি দিছিল। এই বিদ্ৰোহে ব্ৰিটিছৰ বিৰুদ্ধে মণিপুৰৰ জনসাধাৰণৰ প্ৰতিৰোধৰ এক শক্তিশালী উদাহৰণ দাঙি ধৰিছিল। এইটো হৈছে মণিপুৰত হোৱা বিদ্ৰোহ। টিকেন্দ্ৰজিতৰ নেতৃত্বত মণিপুৰত ব্ৰিটিছৰ বিৰুদ্ধে যিটো বিদ্ৰোহ হৈছিল, সেই বিদ্ৰোহটো ইয়াত ধুনীয়াকৈ লিখি দিয়া হ'ল। এতিয়া আহোঁ চমু টোকা লিখা। প্ৰথমটো আহিছে, অসমত ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা। অসমত ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা আছিল মূলতঃ খাজানা সংগ্ৰহৰ ওপৰত আধাৰিত। আহোম ৰাজত্বকালৰ পৰা পাইক প্ৰথাৰ পৰিৱৰ্তে ইংৰাজে নগদ ধনৰ বিনিময়ত খাজানা সংগ্ৰহৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। ইয়াৰ ফলত কৃষকৰ ওপৰত অধিক কৰৰ বোজা বৃদ্ধি পাইছিল। তেওঁলোকে মাটি জৰীপ কৰি খাজানা নিৰ্ধাৰণ কৰিছিল আৰু খাজানা নিদিলে মাটিবোৰ বাজেয়াপ্ত কৰাৰ নিয়ম কৰিছিল। এই ব্যৱস্থাই কৃষকৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰিছিল, যি পৰৱৰ্তী সময়ত কৃষক বিদ্ৰোহৰ অন্যতম কাৰণ হৈ পৰিছিল। এই চমু টোকাটো অতি দৰকাৰী চমু টোকা, আপোনালোকে টুকি ৰাখিব। এই চমু টোকাকেইটাৰ ভিতৰত এটা চমু টোকা কিন্তু আপোনালোকৰ এইবাৰ আহিবই। নেক্সট হৈছে মণিৰাম দেৱান। মণিৰাম দেৱান আছিল অসমৰ এজন প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী। তেওঁ 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ত অসমত ব্ৰিটিছৰ বিৰুদ্ধে নেতৃত্ব দিছিল। তেওঁ এজন জমিদাৰ আৰু ব্ৰিটিছৰ অধীনত দেৱান হিচাপেও কাম কৰিছিল, কিন্তু ব্ৰিটিছৰ শোষণ আৰু অত্যাচাৰৰ প্ৰতি অসন্তুষ্ট হৈ তেওঁ ব্ৰিটিছ বিৰোধী কাৰ্যকলাপত লিপ্ত হৈছিল। তেওঁ শেষত ব্ৰিটিছৰ দ্বাৰা গ্ৰেপ্তাৰ হৈছিল আৰু 1858 চনত ফাঁচি দিয়া হৈছিল। তেওঁক অসমৰ প্ৰথম শ্বহীদ বুলি জনা যায়। অসমৰ চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ বুলি ক'লে আমি মণিৰাম দেৱানকে ক'ম। এই কথাখিনি ইয়াতে এই প্ৰশ্নটোতে স্পষ্টকৈ উল্লেখ আছে। নেক্সট আহিলে ফুলগুৰি ধাৱা। ফুলগুৰি ধাৱা 1861 চনত নগাঁও জিলাৰ ফুলগুৰিত সংঘটিত হোৱা এক কৃষক বিদ্ৰোহ। ব্ৰিটিছৰ নতুন ৰাজহ নীতি আৰু আফু খেতিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ ফলত এই বিদ্ৰোহ সৃষ্টি হৈছিল। কৃষকে চৰকাৰৰ ওচৰত দাবী জনাইছিল যদিও চৰকাৰে গুৰুত্ব নিদিয়াত এক বিশাল জনসভা পাতিছিল। এই সভাত ব্ৰিটিছ বিষয়াৰ সৈতে সংঘৰ্ষ হৈছিল আৰু কেইবাজনো লোক নিহত হৈছিল। অলপ আগত আলোচনা কৰা ফুলগুৰি ধাৱা যিটো সেই একেটা প্ৰশ্নই এইটো, গতিকে আপোনালোকে ইয়াতো সেই ছিংগাৰৰ কথাখিনি লিখি দিব, সেইখিনি ভাল হ'ব। অলপ প্ৰশ্নটো দীঘলো হ'ব উত্তৰটো, আৰু বিশেষকৈ ব্ৰিটিছ বিষয়া বুলি কওঁতে ছিংগাৰৰ কথা উল্লেখেই কৰিব লাগে যে ছিংগাৰে যে লাঠি সভা চলি থকাৰ মাজতে ছিংগাৰে ব্ৰিটিছ যিজন গভৰ্ণৰ আছিল, তেওঁ সেই সময়ৰ নগাঁও মৰিগাঁও জিলাৰ, সেই ছিংগাৰে এই জনসভাৰ ওপৰত লাঠি চলনাৰ আদেশ দিছিল আৰু হতাহতিত বিদ্ৰোহীসকলে ছিংগাৰক লাঠিৰে কোবাই হত্যা কৰি মৃতদেহটো কলং নৈত পেলাই দিছিল। লাচিমাৰ কৃষক বিদ্ৰোহ। লাচিমাৰ কৃষক বিদ্ৰোহ আছিল 1894 চনত দৰং জিলাৰ লাচিমা অঞ্চলত সংঘটিত হোৱা এক কৃষক বিদ্ৰোহ। পথৰুঘাটৰ বিদ্ৰোহৰ দৰে এই বিদ্ৰোহো ব্ৰিটিছৰ খাজানাৰ বিৰুদ্ধে কৰা এটা বিদ্ৰোহ আছিল। লাচিমাৰ কৃষকেও ৰাইজমেল পাতি খাজানা বৃদ্ধিৰ প্ৰতিবাদ কৰিছিল। ব্ৰিটিছ চৰকাৰে এই বিদ্ৰোহকো বলপূৰ্বক দমন কৰিছিল।
নেক্সট আহিলে পথৰুঘাটৰ ৰণ এইকেইটা আমি ইয়াৰ আগৰ দীঘল প্ৰশ্নত আলোচনাই কৰিছোঁ গতিকে তাৰ পৰা সেই একেখিনি কথা লিখিলেও হ'ব ইয়াত অকণমান চমুকৈ দিয়া আছে যিহেতু চমুটোকা বুলি আছে পথৰুঘাটৰ ৰণ 1894 চনত দৰং জিলা পথৰুঘাটত সংঘটিত হৈছিল আৰু ব্ৰিটিছৰ অত্যাধিক খাজনাৰ বিৰুদ্ধে কৃষকে প্ৰতিবাদ কৰোঁতে আৰক্ষীয়ে গুলীচালনা কৰিছিল এই গুলীচালনাত বহুতো নিৰীহ কৃষক শ্বহীদ হৈছিল নেক্সট আহিলে অসমত কৃষক বিদ্ৰোহৰ গুৰুত্ব এইটো এটা দৰকাৰী প্ৰশ্ন এইটো বহল দীঘলীয়া প্ৰশ্ন এটাও আছে কাৰণ দি পেলাই আমি বৰ্ণনা কৰিছোঁ ইতিমধ্যে চমুটোকা আহিলে আপোনালোকে এনেকৈ লিখি দিব বা সেই একেটা প্ৰশ্ন লিখিলেও হ'ব অসমত কৃষক বিদ্ৰোহসমূহ ব্ৰিটিছ বিৰোধী জনগণৰ এক গুৰুত্বপূৰ্ণ অংশ আছিল এই বিদ্ৰোহে ব্ৰিটিছৰ নীতি বিৰুদ্ধে জনসাধাৰণৰ মাজত অসন্তুষ্টি প্ৰকাশ কৰিছিল আৰু ভৱিষ্যতৰ স্বাধীনতা সংগ্ৰামৰ ভেটি নিৰ্মাণ কৰিছিল তাৰপিছত আহিলে টিকেন্দ্ৰজিৎ আছিল মণিপুৰৰ এজন যুৱৰাজ তেওঁ স্বাধীনতা সংগ্ৰামী আছিল 1891 চনত তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ নেতৃত্ব দিছিল পিছলৈ ব্ৰিটিছৰ দ্বাৰা তেওঁক ফাঁচি দিয়া হৈছিল তেওঁক মণিপুৰৰ এজন মহান নায়ক হিচাপে স্মৰণ কৰা হয় আজিলৈ অনুশীলনীত থকা আটাইকেইটা প্ৰশ্ন আলোচনা কৰা হ'ল প্ৰশ্নখিনি আকৌ এবাৰ মই লাহে লাহে দেখুৱাই দিছোঁ আপোনালোকে ভিডিঅ'টো চাওঁতে স্কিপ কৰি নাচাব ভিডিঅ'ত থাকি যায় তেতিয়া প্ৰশ্ন গতিকে লাহে লাহে আপোনালোকে ভিডিঅ'টো ৰখাই পেলাই আকৌ অলপ এনেকৈ চলিবলৈ দিব দি লাহে লাহে আপোনালোকে ভিডিঅ'টো চাই কথাখিনি টুকি ৰাখিব তেতিয়া আপোনালোকৰ পৰীক্ষাৰ সময়ত পঢ়িবলৈও ভাল হ'ব গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ কৈছোঁ আৰু কাষতে থকা বেল আইকনটো বজাই দিব যাতে পৰৱৰ্তী ভিডিঅ'সমূহত আমি যিবোৰ কুৱেশ্যন আলোচনা কৰিম সেই আটাইবোৰ প্ৰশ্ন 2025-26 বছৰ SSLC পৰীক্ষাৰ সম্ভাৱ্য প্ৰশ্ন হ'ব আৰু আমি পাঠৰ অনুশীলনীৰ প্ৰশ্নৰ লগতে ভিতৰৰ যি সৰু সুৰা প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ আমি পৰ্যায়ক্ৰমে আলোচনা কৰি যাম সমাজ বিজ্ঞানৰ ইতিহাস খণ্ড ভূগোল খণ্ড আৰু অৰ্থনৈতিক আৰু ৰাজনৈতিক খণ্ড এই তিনিটা খণ্ডৰ ভিডিঅ' আমি পৰৱৰ্তী ভিডিঅ'সমূহত পৰ্যায়ক্ৰমে দি থাকিম গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ আশা কৰিছোঁ মোৰ এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোক অলপ হ'লেও উপকৃত হ'ব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে মোক এইদৰে আপোনালোকক ভিডিঅ' দিবলৈ আশীৰ্বাদ কৰে যেন আৰু আগুৱাই যোৱাত সহায় কৰে যেন ধন্যবাদ